Hello everyone. আজিৰ এই থাৰ্ড লেকচাৰটোত আমি ডিফাৰেণ্ট টাইপছ অফ ফাংচনৰ বিষয়ে আলোচনা কৰিম। তো প্ৰথমটো কেটেগৰীত আছে আমাৰ পলিনমিয়েল ফাংচন। পলিনমিয়েল ফাংচন কি হয়? ফাংচন ইন দ্য ফৰ্ম অফ এফ এক্স ইকুৱেল টু এ এন এক্স টু দ্য পাৱাৰ এন প্লাছ এ এন মাইনাছ ওৱান এক্স টু দ্য পাৱাৰ এন মাইনাছ ওৱান। এনেকৈ যদি আমাৰ এক্সৰ পাৱাৰ হিচাপত থাকে সেইবিলাকক কোৱা হ'ব পলিনমিয়েল ফাংচন বুলি। চ' এই পলিনমিয়েল ফাংচনটোত এটা আমাৰ ৱৰ্ড আহিব ডিগ্ৰী। ডিগ্ৰী কি হয়? ডিগ্ৰী ইজ দ্য হায়েষ্ট পাৱাৰ অফ এক্স। এক্সৰ হায়েষ্ট পাৱাৰটো কোৱা হ'ব ডিগ্ৰী বুলি। তো এই ফাংচনটোক এক্সৰ হায়েষ্ট পাৱাৰ কি আছে? এক্সৰ হায়েষ্ট পাৱাৰ আছে এন, সেইকাৰণে এই ফাংচনটোক কোৱা হ'ব এনথ ডিগ্ৰী পলিনমিয়েল বুলি। অ'কে, তো এই ফাংচনটোক ক'ম আমি এন ডিগ্ৰী পলিনমিয়েল। আৰু এই এন ডিগ্ৰী পলিনমিয়েল কেতিয়া হ'ব? যেতিয়া ইয়াৰ কোফিচিয়েণ্টটো এ এনটো আমাৰ নন জিৰ' হ'ব। কিয়? কাৰণ যদি এ এন ইকুৱেল টু আমাৰ জিৰ' হৈ যায় তেতিয়া আমাৰ এই টাৰ্মটো আমাৰ নোহোৱা হৈ যাব, জিৰ' হৈ যাব। তেতিয়া ই বাকী থাকিব এইখিনি, তেতিয়া ইয়াৰ এক্সৰ হায়েষ্ট পাৱাৰ এন থাকিব নোৱাৰে। অ'কে, তো এক্সৰ হায়েষ্ট পাৱাৰ এন কেতিয়া থাকিব? যেতিয়া ইয়াৰ কোফিচিয়েণ্টটো আমাৰ নন জিৰ' হয়। এটা এক্সাম্পল, এফ এক্স ইকুৱেল টু এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি। এইটো এটা পলিনমিয়েল ফাংচন। ইয়াত আমাৰ ডিগ্ৰী কি হ'ব? ডিগ্ৰী হ'ল আমাৰ হায়েষ্ট পাৱাৰ অফ এক্স। হায়েষ্ট পাৱাৰ অফ এক্স আছে 2, সেইকাৰণে ইয়াক ক'ম আমি কোৱাড্ৰেটিক পলিনমিয়েল বুলি। অ'কে, ইয়াৰ হায়েষ্ট পাৱাৰ 2 কেতিয়া হ'ব? যেতিয়া এটো আমাৰ নন জিৰ' হ'ব। কাৰণ যদি ইফ এ ইকুৱেল টু 0 তেতিয়া এফ এক্স উইল বিকাম কি হ'ব? বি এক্স প্লাছ চি। তেতিয়া ইয়াত এক্সৰ হায়েষ্ট পাৱাৰ থাকিব 1। ডেট মিনছ ইয়াক ক'ম আমি লিনিয়াৰ পলিনমিয়েল বুলি। অ'কে, তো এইখিনি হ'ল আমাৰ পলিনমিয়েল ফাংচনৰ ওপৰত। এতিয়া আহিল আমাৰ ৰেচনেল এলজেব্ৰিক ফাংচন। এইটো কি হয়? এইটো আমাৰ কি হ'ব? য'ত এফ এক্স ইকুৱেল টু ওপৰতো এটা পলিনমিয়েল, এক্সৰ এটা পলিনমিয়েল, আৰু তলতো যদি এটা এক্সৰ পলিনমিয়েল থাকে সেইটোক কওঁ আমি ৰেচনেল এলজেব্ৰিক ফাংচন বুলি। এটা এক্সাম্পল, এফ এক্স ইকুৱেল টু এক্স স্কুৱাৰ প্লাছ এক্স প্লাছ 1 আৰু তলত এক্স কিউব প্লাছ 1 আছে। তো ওপৰতো আমাৰ কি হয়? এটা পলিনমিয়েল হয়, এইটোক কওঁ আমি কোৱাড্ৰেটিক পলিনমিয়েল বুলি, আৰু এইটোক কওঁ আমি কিউবিক পলিনমিয়েল বুলি। কোৱাড্ৰেটিক কিয় কৈছোঁ? কাৰণ ইয়াৰ হায়েষ্ট পাৱাৰ 2 আছে, ডেট মিনছ এইটো কোৱাড্ৰেটিক পলিনমিয়েল। আৰু এইটো কিউবিক কিয় কৈছোঁ? কাৰণ ইয়াৰ হায়েষ্ট পাৱাৰ আছে 3। অ'কে, তো এইখিনি আমাৰ ৰেচনেল এলজেব্ৰিক ফাংচন। আমি ইয়াৰ ওপৰত কেনেকুৱা ইয়াৰ আমাৰ গ্ৰাফবিলাক হয় তাৰ ওপৰত আমি ডিটেইল আলোচনা কৰিম পিছলৈ। এতিয়া আহিলে আমাৰ এক্সপনেনচিয়েল ফাংচন। এক্সপনেনচিয়েল ফাংচন বুলি ক'লে এফ এক্স ইকুৱেল টু এ টু দ্য পাৱাৰ এক্স, য'ত এ ইজ ষ্ট্ৰিক্টলি গ্ৰেটাৰ দেন 0 বাট এ কেনট বি ইকুৱেল টু 1। মানে এৰ ভেলুটো হ'ব 0তকৈ ডাঙৰ, কিন্তু সি 1 হ'ব নোৱাৰে। তো 1ত অ'পেন এইখিনি হ'ব। ডেট মিনছ ইয়াৰ আমাৰ দুটা পাৰ্ট আছে, এৰ কাৰণে এটা পাৰ্ট আৰু এটা পাৰ্ট। তো আমি ধৰি লওঁ যদি ইফ 0তকৈ ডাঙৰ এইটো 1তকৈ সৰু হয় আৰু 1তকৈ ডাঙৰ হয় এইটো ইনফিনিটিতকৈ সৰু হয়, তেতিয়া আমাৰ এক্সপনেনচিয়েল ফাংচনৰ কিছুমান গ্ৰাফ থাকিব। সেই গ্ৰাফবিলাক কেনেকুৱা টাইপৰ হয় জাষ্ট এনে এটা মই দেখাই দিছোঁ যে যেতিয়া 0তকৈ ডাঙৰ 1তকৈ সৰু হয় এইটো, তেতিয়া এফ এক্সৰ গ্ৰাফডাল হ'ব আমাৰ এনেকুৱা ডিক্ৰিজিং গ্ৰাফ। ইয়াক কয় ডিক্ৰিজিং গ্ৰাফ। ডিক্ৰিজিং কিয় কয়? এক্স এইফালে বাঢ়ি আছে, আমি ইফালে যিমানে যাম সিমানে এক্সটো বাঢ়ি থাকিব। আকৌ ৱাইটো যিমানে আমাৰ তলফালে নামি আহিব সিমানে ৱাইটো কমি আহিব। ডেট মিনছ এক্স বঢ়াৰ লগে লগে গ্ৰাফৰ ভেলুটোবিলাক কমি কমি আহি আছে। ডেট মিনছ এইটোক কম আমি ডিক্ৰিজিং গ্ৰাফ। ডিক্ৰিজিং আৰু কিছুমান আহিব আমাৰ এই ভেলুটো আমাৰ যেতিয়া 1তকৈ ডাঙৰ হয় আৰু ইনফিনিটকৈ সৰু হয় তেতিয়া তাৰ গ্ৰাফটো হয় এনেকুৱা টাইপ, য'ত এইটো আমাৰ এক্সৰ লগত ফাংচনৰ ভেলুটো আমাৰ ইনক্ৰিজ কৰে, সেইকাৰণে ইয়াক কোৱা হয় ইনক্ৰিজিং গ্ৰাফ। অ'কে, এইখিনি কোৱা হ'ব আমাৰ এক্সপনেনচিয়েল ফাংচন। তো ইয়াৰ লগত আৰু কিছুমান আহিব, যেনেকৈ মই যদি কওঁ ইয়াতে এফ এক্স ইকুৱেল টু এ টু দ্য পাৱাৰ মাইনাছ এক্স, ইয়াৰ আমি গ্ৰাফ ড্ৰ কৰিম। যদি ইফ এ ইজ গ্ৰেটাৰ দেন 0 এণ্ড লেছ দেন 1, তেতিয়া তাৰ গ্ৰাফটো কি হ'ব? তেতিয়া তাৰ গ্ৰাফটো হ'ব, আমি ইয়াক কি কৰি লওঁ এনেকৈ এ টু দ্য পাৱাৰ এক্স কৰি লওঁ,
ডেট মিনছ 1/a টু দ্য পাৱাৰ এক্স তো যেতিয়া 0তকৈ ডাঙৰ একতকৈ সৰু হ'ব a2 তেতিয়া 1/a একতকৈ ডাঙৰ হ'ব a2 যদি আমাৰ একতকৈ সৰু হয় 1/a একতকৈ ডাঙৰ হ'ব ডেট মিনছ ইয়াৰ গ্ৰাফটো হ'ব ইনক্ৰিজিং গ্ৰাফ এতিয়া ইয়াত এইটো উল্টা হ'ব অ'কে আকৌ যদি আমাৰ a2 একতকৈ ডাঙৰ হয় তেতিয়া 1/a উইল বি লেছ দেন 1 অ'কে তেতিয়া কি হ'ব fx ইকুৱেল টু a টু দ্য পাৱাৰ মাইনাছ এক্স মানে 1/a টু দ্য পাৱাৰ এক্স এতিয়া আমাৰ এইখিনি পাৰ্ট আমাৰ কি হ'ল একতকৈ সৰু হ'ল একতকৈ সৰু হ'লে আমাৰ গ্ৰাফডাল কেনেকুৱা হয় ডিক্ৰিজিং গ্ৰাফ এনেকুৱা টাইপৰ আমাৰ কিছুমান গ্ৰাফ আহিব আৰু এটা আমাৰ মষ্ট পপুলাৰ ফাংচন ই টু দ্য পাৱাৰ এক্স ইয়াৰ গ্ৰাফটো এনেকুৱা হ'ব ইটো যিহেতু মানে ইৰ ভেলুটো যিহেতু ছামথিং 2.71 উইচ ইজ গ্ৰেটাৰ দেন 1 তো ই টু দ্য পাৱাৰ এক্সৰ গ্ৰাফটো হ'ব এনেকুৱা ইনক্ৰিজিং গ্ৰাফ অ'কে আকৌ ই এফ এক্স ইকুৱেল টু ই টু দ্য পাৱাৰ মাইনাছ এক্সৰ গ্ৰাফটো হ'ব এনেকুৱা ডিক্ৰিজিং গ্ৰাফ অ'কে আকৌ ইয়াত এটা বস্তু মনত ৰাখিবলগীয়া যে অল এক্সপনেনচিয়েল ফাংচনছ আৰ পজিটিভ অল এক্সপনেনচিয়েল ফাংচনছ আৰ পজিটিভ অ'কে এতিয়া আহিল লগাৰিথমিক ফাংচন লগাৰিথমিক ফাংচনৰ ওপৰত আমাৰ চেনেলত এটা ছিৰিজ আছে সেইটো চাই ল'ব পাৰে নহ'লে জাষ্ট কুইকলি এটা ৰিভিজন দিয়া হৈছে y ইকুৱেল টু এফ অফ এক্স ইকুৱেল টু log x to the base a okay য'ত আমাৰ কণ্ডিশ্যনটো কি আছিল লগাৰিথমিক ফাংচন যেতিয়া আমি ডিফাইন কৰিছিলোঁ য'ত x is greater than 0 a is greater than 0 but a cannot be equal to 1 okay এতিয়া আমাৰ লগাৰিথমিক ফাংচনৰ আমাৰ কিছুমান গ্ৰাফ থাকিব ডিপেণ্ডিং অন এৰ ভেলুৰ ওপৰত যদি এটো আমাৰ গ্ৰেটাৰ দেন 0 এণ্ড লেছ দেন 1 হয় তেতিয়া fx equal to log x to the base a গ্ৰাফটো হ'ব আমাৰ ডিক্ৰিজিং গ্ৰাফ এনেকৈ তাৰমানে সি ডিক্ৰিজ কৰে x যিমান বাঢ়িব সিমান ফাংচনটোৰ ভেলু কমি কমি আহি থাকিব যদি এৰ ভেলুটো আমাৰ একতকৈ ডাঙৰ হয় তেতিয়া হ'ব ইয়াৰ ওলোটাটো ইনক্ৰিজিং গ্ৰাফ এনেকুৱা টাইপ x বাঢ়িলে ইয়াৰ গ্ৰাফৰ ভেলুটো মানে ইও ওপৰ ফালে যাই থাকিব এইটো ক'ব আমাৰ ইনক্ৰিজিং এইটো ক'ব আমাৰ ডিক্ৰিজিং অ'কে তো ইয়াৰ ওপৰত মই এতিয়া ডিটেইল আলোচনা কৰা নাই কাৰণ যিহেতু ইয়াত আমাৰ এটা লগাৰিথমিক ছিৰিজ নামৰ এটা আমাৰ প্লেলিষ্ট আমাৰ চেনেলতে দিয়া আছে ঠিক আছে এতিয়া আহিল ছিগনাম ফাংচন ছিগনাম ফাংচনক কোৱা হয় পিচ ৱাইজ ফাংচন বুলি পিচ ৱাইজ ফাংচন পিচ মানে কি টুকুৰা টুকুৰ তো তেনেকুৱা ধৰণৰ ফাংচনক আমাক কোৱা হয় পিচ ৱাইজ ফাংচন বুলি তো এই ফাংচনটো কেনেকৈ ডিফাইন কৰা হৈছে যে এনেকুৱা এটা মেচিন য'ত y ইকুৱেল টু এফ অফ এক্স ইয়াক কি আউটপুট দিয়ে ইয়াক ক'ম আমি ছিগনাম অফ এক্স ছিগনামটোক এছ এন জি অফ এক্স এনেকৈ কোৱা হয় তো ইয়াক কি ভেলু দিব যদি আমাৰ এক্সটো পজিটিভ হয় সি মানে আমি ইয়াৰ ভিতৰত আমি এক্সত কিবা কিবি ভেলু পুট কৰিম তো এই ছিগনামে কি কৰিব যে যদি আমি ইনপুট দিয়া এক্সটো পজিটিভ হয় ইজ গ্ৰেটাৰ দেন 0 হয় তেতিয়া সি কি মানে এই ফাংচনটো কি বুলি ক'ব যে +1 বুলি ক'ব যদি লেছ দেন 0 বুলি কওঁ তেতিয়া ই ক'ব -1 বুলি আকৌ যদি x ইকুৱেল টু 0 বুলি কওঁ তেতিয়া সি ক'ব 0 বুলি তো জাষ্ট এইখিনি হয় তো মানে এইটো ফাংচনে কি বুলি ক'ব যদি মই কওঁ ছিগনাম অফ -3 যিহেতু -3টো এটা নিগেটিভ নাম্বাৰ তো ইয়াৰ ৰিজাল্ট হ'ব -1 ছিগনাম অফ 0 মিনছ 0 ছিগনাম অফ +1 ইজ 1 অ'কে তো এতিয়া আমি ইয়াৰ যদি গ্ৰাফটো ড্ৰ কৰিব চেষ্টা কৰোঁ গ্ৰাফ কেনেকুৱা হ'ব এইডাল y এক্সিছ এইডাল x এক্সিছ জাষ্ট ৰাফলি তো এইটো হ'ব তাৰ 0 অৰিজিন মানে যদি এক্সটো আমাৰ কি হয় গ্ৰেটাৰ দেন 0 হয় তেতিয়া yৰ ভেলুটো হ'ব +1 তো এইটো ছাপ'জ +1 তো কি হ'ব এনেকুৱা অ'পেন এনেকৈ সি +1 ভেলু দিব আকৌ 0ত তাৰ ভেলুটো 0 হ'ব আকৌ যেতিয়া x আমাৰ কি হ'ব লেছ দেন 0 হ'ব তেতিয়া তাৰ ভেলুটো হ'ব -1 জাষ্ট এটা ফাংচন ডিফাইন কৰা হৈছে ডেটছ এই মানে তাৰ গ্ৰাফটো হ'ব এনেকুৱা ধৰণৰ মই যদি এটা উদাহৰণ দিওঁ যে fx ইকুৱেল টু ছিগনাম অফ x² + 1 ইয়াৰ ভেলু কি হ'ব ইয়াৰ x টো আমাৰ পজিটিভ নাম্বাৰ x² ইজ অলৱেজ পজিটিভ চ' দ্য এণ্টায়াৰ থিং ইজ পজিটিভ
ভিতৰত যিখিনি আছে পজিটিভ চ' সিগনামৰ ভিতৰত আমাৰ পজিটিভ আছে ডেট মিনছ ই কি ফাইনেলি আউটপুট এটা দিব +1 দিব তো ইয়াৰ ভেলুটো হ'ব +1 অ'কে এতিয়া আহিলে আমাৰ ট্ৰিগনমেট্ৰিক ফাংচন আমি ট্ৰিগনমেট্ৰিক ফাংচনৰ ওপৰত ডিটেইল আলোচনা কৰিম এটা নিউ প্লেলিষ্টত চ' এনেই জাষ্ট এটা ৰিভিজন টাইপ আমাৰ ইয়াত থাকিব আমাৰ চাইন কছ এইবিলাক চাইন কছ মষ্ট প্ৰবেবলি এইবিলাক জানা কি হয় তো আমি এইবিলাকৰ ওপৰত ডিটেইল আলোচনা কৰিম